নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। IPL 2024 ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো টিম হ'বলৈ সক্ষম হ'ল কলকাতা নাইট ৰাইডাৰ্ছ শ্ৰেয়স আয়াৰৰ নেতৃত্বত। আৰু পোনপ্ৰথমে আমি ক'ব লাগিব গৌতম গম্ভীৰৰ কথাটো। গৌতম গম্ভীৰ তেওঁলোকৰ টিমৰ যেতিয়াৰ পৰা মেণ্টৰ হ'ল তেওঁলোকৰ টিমৰ ৰেহৰূপে সলনি হৈ গ'ল। ইয়াৰ আগতে যেতিয়া গৌতম গম্ভীৰ LSGত আছিলে, LSG টিমটোৰ ৰেহৰূপ সলনি কৰি পেলাইছিলে। ঠিক সেইদৰে বৰ্তমান সময়ত গৌতম গম্ভীৰে KKR টিমটোৰ ৰেহৰূপ সলনি কৰি পেলাইছে। একেবাৰে নতুন ৰূপত KKR টিমটো ওলাই আহিছে। আগতে যিটো KKR টিম আছিলে তাতকৈ আৰু অধিক শক্তিশালী হৈ উঠিছে। গতিকে গৌতম গম্ভীৰ মাষ্টাৰ মাইণ্ড KKRৰ যিমান এইবাৰ সফল হৈছে তাৰ আঁৰত আছে গৌতম গম্ভীৰৰ মাষ্টাৰ মাইণ্ড। গতিকে আজি যদি খেলখন চাই, খেলখন যেতিয়া প্ৰথম আৰম্ভ হোৱাৰ আমি আগৰ সময়ছোৱাৰ কথা ক'বলৈ যাওঁ, সকলোৱে কৈছিলে যে ফিল্ড চল্ট নাই কাৰণে ইংলেণ্ডলৈ গুচি গ'ল, তাৰ কাৰণে গুৰবাজ আহিলে আৰু হয়তো সেইটো কাৰণে এটা ডিছএডভান্টেজ থাকিব, ৰান নহ'ব, ষ্টাৰ্টটো নাপাব ইমান। কিন্তু যদিও বা গুৰবাজ আহিলে, ফিল্ড চল্ট গ'লগৈ, ফিল্ড চল্ট নথকাৰ কাৰণে ইমান বৰ বেছি ডাঙৰ ষ্টাৰ্ট নাপালে, যদিও বা টিমটো নাহাৰিল। গতিকে টিমটোৱে টিম হিচাপে খেলিলে, অকল ফিল্ড চল্ট থকা নথকাৰ ওপৰত কথা নাথাকে, টিম হিচাপে খেলিছে, গোটেইখিনি প্লেয়াৰে ভাল খেলিছে আৰু সকলোফালে দিছে। আৰু আজি খেলখন চলি থকাৰ অৱস্থাত ধাৰাভাষ্যকাৰসকলে বাৰে বাৰে এটা কথাই কৈছে যে তেওঁলোকে ভালদৰে নিজৰ যিখিনি ডেইলি কাম, ডেইলি ৰুটিনৰ কাম, অভ্যাস, প্ৰেক্টিচ সেইটো ভালদৰে কৰি আহিছে আৰু সেইখিনি আজি খেলত সাধাৰণতে কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছে নিজৰ পাৰ্টটো। গতিকে KKR টিমটো যদি চাই, কোনোবাই এটা প্লেয়াৰে খেল জিকাব বুলি তেওঁলোকে আজিকালি বাট চাই থাকিব নালাগে। আগতে KKRৰ এটা সময় আছিলে ৰাছেলে জিকাব, ৰাছেলে নিজিকালে আৰু কাম নাই, ৰাছেলে মাৰিলে মৰা, বাকীসকল গ'ল, তেনেকুৱা ধৰণৰ আছিলে এটা কথা। কিন্তু বৰ্তমান সময়ত বিশেষকৈ 2024 ছিজনৰ KKRৰ যিটো টিম, আপুনি কোনজনক চাব, 1 নম্বৰৰ পৰা 11 নম্বৰলৈ আপুনি কোনজনক চাব, সকলোবিলাকে অৱদান দিয়ে। বেটাৰ সকলোবিলাকে মেটছ উইনাৰ হোৱাৰ ক্ষমতা ৰাখে, দক্ষতা আছে। ঠিক সেইদৰে বলাৰো কিন্তু মেটছ উইনাৰ হোৱাৰ দক্ষতা আছে। খেলখন আৰম্ভ হোৱাৰ আগতে আৰু এটা কথা কৈ থকা হৈছিলে যে হেনৰিচ ক্লাছেন, ট্ৰেভিছ হেড, অভিষেক শৰ্মা এইসকলৰ নাম কৈ থকা হৈছিলে। কোৱা হৈছিলে যে বহুত ডাঙৰ স্ক'ৰ কৰি দিব, 300ৰ আশে-পাশে ৰান কৰি আছে তেওঁলোকে, গতিকে কেনেকৈ জিকিব সেইটো টিমৰ লগত, সেইটো টিমটো ডাইৰেক্ট ফাইনেল পাব, তেনেকৈ কৈ আছিলে। কিন্তু তেওঁলোকৰ সেই ধুমুহাবিলাক আজি নাইকিয়া হৈ গ'ল KKRৰ সন্মুখত। আৰু মিচেল ষ্টাৰ্ক আৰু এজন প্লেয়াৰ, এনেকুৱা এজন প্লেয়াৰ, সেই মিচেল ষ্টাৰ্কৰ কিন্তু বৰ বেলেগ ধৰণৰ স্বভাৱ এটা আছে। সেইটো হৈছে যে তেখেতে গোটেই IPLটোত ইমান ভাল নেখেলি পেলাই প্লে অফত আহি পেলাই মজা খেলটো দি দিলে, ফাইনেলতো এজনে মজা খেল দিব। গতিকে কেইদিনমানৰ আগত আপোনালোকে 50 অভাৰৰ ক্ৰিকেট বিশ্বকাপত দেখিছিলে যে গোটেই টুৰ্ণামেণ্টটোত বেয়া খেলি পেলাই মিচেল ষ্টাৰ্কে গৈ পেলাই ছেমি ফাইনেল আৰু ফাইনেলত কিন্তু সাংঘাতিক বলিং কৰি দিলে। গতিকে এইজনৰ সেইটো স্বভাৱেই, গোটেই টুৰ্ণামেণ্টটোত বেয়া খেলি পেলাই প্লে অফত ভাল খেলাটো এইটো ডাঙৰ এটা স্বভাৱ আছে মিচেল ষ্টাৰ্কৰ। ডাঙৰ প্লেয়াৰ, ডাঙৰ মেচৰ প্লেয়াৰ বুলি যাক কোৱা হয়। গতিকে ট্ৰেভিছ হেড যদিও বা আজি ডাঙৰ মেচৰ প্লেয়াৰ হ'ব নোৱাৰিলে, অষ্ট্ৰেলিয়াৰ প্লেয়াৰ, কিন্তু মিচেল ষ্টাৰ্কে কিন্তু দেখুৱাই দিলে যে তেখেত কিমান ডাঙৰ প্লেয়াৰ আৰু তেখেত কিমান ডাঙৰ মেচৰ প্লেয়াৰ, সেইটো কিন্তু দেখুৱাই দিলে। মই ভিডিঅ' বনাওঁতে আগতেও আপোনালোকক কৈছিলোঁ যে ষ্টাৰ্কৰ ডাঙৰ মেচৰ প্লেয়াৰ, তেওঁ ডাঙৰ মেচত কিবা কৰিব, প্লে অফত কিবা কৰিব আৰু ফাইনেলতো এজনে গৈ পেলাই কিবা কৰিব। গতিকে এইটো খাটাং কথা। গতিকে তেখেতৰ ওপৰত আপোনালোকে দৃষ্টি আকৌ এবাৰ ৰাখিব, ফাইনেলত কি কৰে কি নকৰে। গতিকে যিসমূহ সমালোচনা হৈ আছিলে ষ্টাৰ্কৰ বিষয়ে যে নাই কাম হোৱা নাই, ইমান কোটি টকা পানীত এনেই পেলালে, কিন্তু এনেই পেলোৱা নাই, কিবা এটা কাৰণতহে সিমানখিনি টকা তেখেতক দিয়া হৈছিলে, আজি সেইটো দেখুৱাইছে। আৰু ফাইনেলতো যদি সেইটো দেখুৱাব পাৰে তেতিয়াতো আৰু পইচা বচুল বুলি ক'ব পাৰি। বাকী SRH টিমটো এনেকুৱা এটা টিম যি সাধাৰণতে অকল এটেক কৰে, উইকেট যোৱাৰ পাছতো কিন্তু এটেক কৰিবলৈ এৰা নাছিলে। মেইনলি ধৰি ৰখা মানুহ আমি দেখিবলৈ পোৱা নাছিলোঁ। ৰাহুল ত্ৰিপাঠী যথেষ্ট কষ্ট কৰিছিলে খেলখন ধৰি ৰাখিবলৈ, খেলখন চলাই নিবলৈ, এটেকো কৰিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ বেছি আগবঢ়াই নিবলৈ নোৱাৰিলে, আউট হৈ গ'ল দুৰ্ভাগ্যবশতঃ। গতিকে সেই আউটটোৱে কিন্তু খেলখন সলালে। সেইটো টাৰ্ণিং পইণ্ট আছিলে, যিটো তেখেত ৰান আউট হৈ গৈছিলে, যিজন ৰাহুল ত্ৰিপাঠী, সেই ৰান আউট হৈ যোৱাটোৱে কিন্তু বহুত সলাই দিলে খেলখন। তেখেতে কিন্তু অকলে দমত খেলখন নি আছিলেগৈ ৰাহুল ত্ৰিপাঠীয়ে। গতিকে সেইটো তেওঁলোকৰ কাৰণে অলপ বেয়া হ'ল, কাৰণ টাৰ্গেট সেইফালে কমি গ'ল। আৰু টাৰ্গেটৰ যদি কথা ইমান আলোচনা কৰি লাভ নাই, 160 টাৰ্গেট দিছিলে যদিও KKR এইটো 14 নম্বৰ অভাৰটোতে প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ল। গতিকে চিন্তা কৰি চাওক, ইফালে বেছি আৰু কিমান 6 অভাৰমান আছিলেগৈ। গতিকে 200 ৰানৰ টাৰ্গেট দিয়া হ'লেও কিন্তু এইটো ছেফ নাছিলে আজি KKRৰ সন্মুখত। গতিকে যিমান টাৰ্গেট দিয়া হ'লেও কিন্তু KKRে ফিনিছ কৰি দিলেহেঁতেন খেল। গতিকে SRH টিমটো সেইটোৱে, বেছি এটেকিং কৰিবলৈ যায়। এনেকুৱা ধৰণৰ টিমবিলাক যি সাধাৰণতে এটাৰ পাছত এটা এটেকাৰ থাকে, যিদিনা চলিলে নচলিলে গ'ল। গতিকে KKR টিমৰ প্লেনিং ভাল এইসকলক আউট কৰাৰ ক্ষেত্ৰত।
এটেকটো হৈছিলে আজিও তেওঁলোকৰ এটা আছিলে লক্ষ্য যে তেওঁলোকে 230 ৰান কৰিব কিন্তু সদায় সেইটো বস্তু নচলে যদি বেছিকৈ এটেকিং কৰিবলৈ চায় কেতিয়াবা উইকেটো কিন্তু লগালগ গৈ থাকে গতিকে সেইটো সময়ত কিছুমান খেল চলোৱা মানুহো লাগে খেল চলাই পাৰ্টনাৰশ্বিপ কৰি লৈ যোৱা মানুহো লাগে গতিকে ক্ৰিকেটৰ খেলটো বৰ বেলেগ ধৰণৰ হয় কেতিয়াবা অকল এটেকিং কৰিলে কামত নিদিয়ে কেতিয়াবা সাধাৰণতে সেই খেল চলোৱা মাজত পাৰ্টনাৰশ্বিপ কৰা ৰান লোৱা এইবিলাক কামো লাগে গতিকে সেইবিলাক বস্তু SRH টিমটোত দেখিবলৈ পোৱা নাই আপুনি তেনেকৈ খেলি পেলাই মেচ জিকিব পাৰিব বহুত মেচ জিকিব পাৰিব কিন্তু এনেকুৱা হাই প্ৰেছাৰ মেচবিলাকত কিন্তু কেতিয়াবা ইমানো বৰ জঘন্যভাৱে খেলি লাভ নাই গতিকে সেইটো আমি আজি দেখিবলৈ পালোঁ অকণমান মানে সংযমো লাগে অকণমান মানে ভালদৰে চিন্তা চৰ্চা কৰিও খেলিব লাগে গতিকে সেইটো এটা কথা থাকে যে অকল এটেকিঙৰ ওপৰত বিশ্বাস কৰি থাকিলে নহ'ব অলপ মানে খেল চলোৱাৰ ওপৰতো গুৰুত্ব দিব লাগিব সেইটো আমি আজি দেখিবলৈ পাইছোঁ খেলখনত আৰু সেইটো KKRেও দেখুৱালে কাৰণ তেওঁলোকে খেলখন চলাইছে হাই প্ৰেছাৰ গেম যিমান টাৰ্গেট দিলেও এনেকুৱা এখন খেল সাধাৰণতে যিমান টাৰ্গেট লাগিলে কমেই হওক 160 ৰানেই হওক কিন্তু KKRে তাতো খেলখন চলাই দিছে হিটিং কৰিছে কিন্তু প্ৰতিটো বল হিটিং কৰিবলৈ তেওঁলোকেও চোৱা নাই এটা এটেক কৰিছে এটা ইফালে চলাই আছে এনেকুৱা ধৰণৰ খেল KKRৰ পৰা দেখিবলৈ পালোঁ শ্ৰেয়স আয়াৰ আৰু ভেংকটেশ আয়াৰে যেতিয়া খেলি আছিলে ভেংকটেশ আয়াৰে পুৰা এটেকিং দি আছে সিফালে শ্ৰেয়স আয়াৰে খেলটো চলাই আছে তেনেকুৱা আমি দেখিবলৈ পাইছিলোঁ আৰু গতিকে 160 যিটো আমি ৰান চাম প্ৰথমতে ছানৰাইজাৰ্ছ 160 টাৰ্গেট দিছিলে 19.3 অভাৰত অল আউট হৈ গ'ল হেডে 0 অভিষেক শৰ্মা 3 গতিকে মুখ্য স্তম্ভকেইটা ছিংগল ডিজিটত গ'ল হেডেটো খাটাই খুলিব নোৱাৰিলে দেন ত্ৰিপাঠী 55 ত্ৰিপাঠীয়ে যথেষ্ট কষ্ট কৰিছিলে উইকেট যোৱাৰ পাছত কিন্তু কামত নিদিলে ৰান আউট হৈ গ'ল দেন নীতিশ ৰেড্ডি 9 শাহবাজ আহমেদ 0 ক্লাছেন 32 ক্লাছেনে কিবা এটা কৰিছিলে কিন্তু ইমানো বৰ বেছি ডিপ যাবগৈ নোৱাৰিলে দেন আব্দুল সমদ 16 সানবীৰ সিং 0 বহুতৰ আছে তেওঁলোকৰ কামিন্স 30 কামিন্সেও লাষ্টত গৈ পেলাই অৱদান দিবলগীয়া হৈছে ইমানে উইকেট গ'ল প্ৰথম অৱস্থাত গতিকে সেইটো KKRৰ বলাৰক ক্ৰেডিট দিব লাগিব গতিকে KKRৰ বলাৰসকল চাওক ষ্টাৰ্কে 4 অভাৰত 34 ৰান দি 3টা বৈভৱ অৰোৰাই 2 অভাৰত 17 ৰান দি এটা গুৰুত্বপূৰ্ণ উইকেট এটা ল'লে বৈভৱ অৰোৰাই অভিষেক শৰ্মা যিটো উইকেট সেইটো মুখ্য উইকেটটো ল'লে হৰ্ষিত ৰাণাই 27ত এটা নাৰায়ণে 40ত এটা নাৰায়ণে আজি পিটন খালে অলপ বেলেগ ধৰণৰ বলিং হ'ল তেওঁৰ ফালৰ পৰা ৰাছেলে এটা ল'লে আৰু চক্ৰৱৰ্তীয়ে 2টা উইকেট ল'লে 4 অভাৰত 26 ৰান দি গতিকে বৰুণ চক্ৰৱৰ্তীৰো কিন্তু বলিং মজা হৈছে যিখন পাৰ্পল কেপ সৰ্বাধিক উইকেট লোৱাৰ তালিকা তাতো তেখেতৰ নামটো বৰ্তমান সময়ত আছে গতিকে বৰুণ চক্ৰৱৰ্তী বলিঙো কিন্তু মানিবলগীয়া বলিং হৈছে এবাৰ স্পিনাৰ হিচাপে ভাৰত ভূমিত বাকী যিটো ৰান চেজৰ কথা ক'বলৈ যাওঁ যিটো ষ্টাৰ্ট আছিলে ষ্টাৰ্টটো বেয়া হোৱা নাছিলে আপোনালোকে যদি চাই 44 ৰানৰ এটা পাৰ্টনাৰশ্বিপ হৈ গৈছে দুইজনৰ মাজত নাৰায়ণ আৰু গুৰবাজ যদিও বা প্ৰথম আহিছে প্ৰথম খেল হিচাপে বেয়া হ'বই কোনো কথা নাই আজি সাধাৰণতে ফাৰ্ষ্ট মেচ হিচাপে বেয়া হৈছে ইমানো বৰ বেছি ভাল খেলা নাই 14টা বলত 23 কিন্তু বলতকৈ ৰান বেছি সেইটো ভাল কথা এইটো এটা প্লাছ পইণ্ট 2টা 6 2টা 4 মাৰি থৈ গৈছে গতিকে ফাইনেলৰ কাৰণে ফাইনেলৰ আগত সেইটো এটা ভাল পজিটিভ দিশ বুলি ক'ব পাৰোঁ যদিও বা ইমান বৰ বেছি বৃহৎ স্ক'ৰো কৰা নাই কিন্তু সেইটো এটা অৱদান হৈছে নাৰায়ণে 16টা বলত 21 দেন ভেংকটেশ আয়াৰ নট আউট হৈ থাকিলে 28টা বলত 51 ভেংকটেশ আয়াৰে খেলখন সাধাৰণতে এটেকিং কৰি আগবঢ়াই লৈ গ'ল আৰু সিফালে শ্ৰেয়স আয়াৰেও এটেকিং কৰিছে শ্ৰেয়স আয়াৰে মাজতে খেলখন ৰান লৈও চলাই গৈছে এইটো চাবলৈ ভাল লাগিলে 24টা বলত 58 শেষৰ ফালেতো এটেক বেলেগ দি দিলে গতিকে 28টা বলত 51 আৰু শ্ৰেয়স আয়াৰ 24টা বলত 58 গতিকে আয়াৰ ফায়াৰ বুলি ক'ব লাগিব যিজন শ্ৰেয়স আয়াৰ ভেংকটেশ আয়াৰ দুইজনে মিলি আয়াৰ ফায়াৰ কৰি দিলে গতিকে আয়াৰ ফায়াৰত গৈ পেলাই KKR ফাইনেল পাই গৈছে চ' এতিয়া ফাইনেল কাৰ লগত পৰে চাবলগীয়া হ'ব SRHৰ লগতে আকৌ ঘূৰাই পকাই পৰেগৈ নেকি তেনেকুৱা এটা সম্ভাৱনা আছে আকৌ ঠিক সেইফালে আপোনালোকে যদি চাবলৈ যায় RRৰ লগতো পৰিব পাৰে বা RCBৰ লগতো পৰিব পাৰে সেইখন খেলৰ ওপৰত বাৰু আমি অলৰেডি আলোচনা কৰি আগতীয়া বিশ্লেষণ দি থৈছোঁ আপোনালোকে চোৱা নাই যদি চাব পাৰে কোন জিকিব সেইটোলৈকে মই প্ৰেডিকশ্যন কৰা আছে তাত গতিকে আপোনালোকে সেইটো চাব দেন সেইখন খেলৰ কথাটো আলোচনা কৰিলোৱে গতিকে KKR টিমটোৰ কথা মই আকৌ কৈছোঁ যে এটা মেটচ উইনাৰ কাক আপুনি আউট কৰিব কাৰ বলত আপুনি কি কেনেকৈ খেলিব তেনেকুৱা ধৰণৰ কথা আপুনি নাৰায়ণকে পিটিবনে চক্ৰৱৰ্তীকে পিটিবনে নাই ষ্টাৰ্ককে পিটিব নে কাক বৈভৱ বৰুৱা কাক পিটিব হৰ্ষিত ৰাণাও কেতিয়াবা বলিং ভাল কৰে গতিকে এটা মেটচ উইনাৰ গতিকে ক'ব নোৱাৰি মানে কোনে কেতিয়া ক'ত আপোনাক আঘাত কৰে গতিকে এনেকুৱা ধৰণৰ টিমবিলাক খাতাৰনাক হয় গৌতম গম্ভীৰৰ নেতৃত্বত 7টা টিম বনাই দিছে আৰু তাৰ ফলাফল আজি আমি দেখিবলৈ পাইছোঁ আৰু যদি এইটো টিম গৈ পেলাই চেম্পিয়নো হয়গৈ তেতিয়াও কিন্তু একো বৰ বিশেষ ক'বলগীয়া একো নাথাকিব গতিকে যি কি নহওক KKRক যিসকলে সমৰ্থন কৰে তেওঁলোকক শুভকামনা জনাইছোঁ আৰু বাকীসকল যিসকল RCB RR এইসকল সমৰ্থক আছে তেওঁলোককো বেষ্ট অফ লাক আৰু SRHও ঘূৰাই পকাৰ চান্স আছে তেওঁলোকৰ সমৰ্থককো এটা মই বেষ্ট অফ লাক দি দিলোঁ গতিকে এইসমূহ আলোচনা কৰি আমি এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ চেনেলটো আগবাঢ়িবৰ বাবে আপোনালোকে শ্বেয়াৰৰ প্ৰয়োজন হয় যথেষ্টখিনি শ্বেয়াৰ কৰি দিব তেতিয়া ভাল হয় ভিডিঅ'বিলাক বিয়পিলে ভাল হয় ইনষ্টাগ্ৰামত যি নাচি পেলাই ভিডিঅ' দিয়াবিলাকৰ কোটি ভিউ আমাৰ ভিউৱে নাই গতিকে আপোনালোকে সেইটো অলপ চাব অলপ শ্বেয়াৰ কৰি দিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ ধন্যবাদ